আমাৰ যি ফুল আছিল মৰহি গ'ল আৰুনো আমি কি ক'ম, যাতে আৰু মাতৃসকল আৰু এনেকুৱা নুভোগে। আজি নন্দিতা শইকীয়াই ন্যায় দিছে। মই নন্দিতা শইকীয়াৰ মাক, আৰু ন্যায়ালয়ে যি প্ৰদান কৰিছে তাত আমি সন্তোষ হৈছোঁ। আমি চৰকাৰলৈও ধন্যবাদ জনাইছোঁ, অধিবক্তাসকললৈও ধন্যবাদ জনাইছোঁ, যাতে আৰু এনেকুৱা ঘটনা নহয়। তেখেতলোকে এই ন্যায় দিছে, তাতে আমি সুখী হৈছোঁ। আমাৰ যি ফুল আছিল মৰহি গ'ল আৰুনো আমি কি ক'ম, যাতে আৰু মাতৃসকল আৰু এনেকুৱা নুভোগে, তাৰ কাৰণে আমি আকৌ পুনৰ হ'ব নালাগে বুলি ভাবিছোঁ। আমিতো এটা বেদনাতে থাকি যাব লাগিব চিৰজীৱন। তাৰ কাৰণে মহামান্য আদালতক ধন্যবাদ জনাইছোঁ আৰু সকলো কৰ্মকৰ্তাকো ধন্যবাদ জনাইছোঁ। আমি যিটো বিচাৰিছিলোঁ আমাৰ সেইমতে আপোনালোকে এই ৰায় দিয়াৰ কাৰণে আপোনালোকৰ আমি অশেষ ধন্যবাদ জনাইছোঁ, আৰু আমাৰ মৃতকৰ আত্মায়ো আজিৰ পৰা শান্তি পাব বুলি আমি আশা ৰাখিছোঁ। আজি ন্যায়ালয়ে যিটো দিলে, ধৰি লওক ৰায় দিলে, আপোনাৰ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়, এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? আমি তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ, যাতে এই প্ৰক্ৰিয়া দেখি আৰু উঠি অহা প্ৰজন্ম আৰু নাৰী জাতিটো যাতে সুৰক্ষা হয়, আমি সেইটোকে কামনা কৰিছিলোঁ, আৰু সেইটোৱে আজি মহামান্য আদালতে প্ৰদান কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। মই দদাই হয় ছোৱালী নন্দিতা শইকীয়া। ইমান এটা ডাঙৰ আমি আঘাত লৈ আমি জীয়াই আছিলোঁ। আজি আমি ন্যায়াধীশে যিটো ৰায় দিলে, সেই ৰায়দানক আমি সন্মান জনাইছোঁ, আৰু উকিল সন্থালৈ সকলোকে সন্মান জনাইছোঁ। মহামান্য আদালতক বহুত সন্মান জনাইছোঁ। ভগৱন্তই তেখেতক আৰু কাম কৰিবৰ কাৰণে উৎসাহ উদ্দীপনা যোগাওক।